মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত অৰুণাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত টি20 ক্ৰিকেট প্ৰতিযোগিতা। অৰুণাচল প্ৰদেশত উন্নতমানৰ পিটছৰ অভাৱৰ বাবে মঙ্গলদৈ ষ্টেডিয়ামত খেল অনুষ্ঠিত কৰিছে অৰুণাচলৰ ক্ৰীড়া বিভাগে। ক্ৰিকেটৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা অৰুণাচল চৰকাৰৰ। এই পদক্ষেপৰ বাবে অৰুণাচল চৰকাৰক ধন্যবাদ জ্ঞাপন মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাসৰ। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ 8টা দলে। অৰুণাচল ক্ৰিকেট এছ'চিয়েশ্যনে 2020 এখন স্পেচিয়েল টুৰ্ণামেণ্ট আমাৰ মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰিছে। আজিৰ পৰা আৰম্ভ কৰিছে। মঙ্গলদৈ ৰাইজৰ কাৰণে, মঙ্গলদৈ উঠি অহা খেলুৱৈৰ কাৰণে এইটো এটা শুভ বাৰ্তা। এই খেলখনে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাক উৎসাহ উদ্দীপনা যোগাব। আৰু মঙ্গলদৈত যে এখন ভাল খেলপথাৰ আছে, এতিয়া অসম নহয় ভাৰতে গম পাব, কাৰণ এই খেলাখন এটা এপ্লিকেশ্যনৰ জৰিয়তে লাইভ হৈ আছে আৰু সকলো বিশ্বৰ পৰা চাব পাৰিব। এইটো কাৰণে মঙ্গলদৈ খেলপথাৰখনক আদি বিশ্বই জানিব।